আমাৰ ঘৰ আটাইতকৈ মেগা ইনভেষ্টমেণ্টটোৱে হৈছিলে আমাৰ কিচেনটো। কিন্তু ইয়াক যিমানেই ধুনীয়া হাই কোৱালিটি মেটেৰিয়েল দি বনোৱা হৈছিলে তথাপিও কিন্তু সেই এস্থেটিক ফিলটো আমাৰ অহা নাছিলে। সেইকাৰণে আজি আমি আমাৰ কিচেনৰ এটা মডিফিকেশ্যন চিৰিজ আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু এতিয়া মই আপোনালোকক দেখাম যে আমি কি কি নতুন বস্তু এড কৰিছোঁ। মাইক্ৰৱেভৰ জেগাডোখৰ সদায় কিবা এটা খালী যেন লাগে, আৰু ইয়াতে মাইক্ৰৱেভটো থাকে আৰু লগতে ইয়াতে OPG কিবা বস্তুটো মানে একদম মিছমেচ হৈ থকা নিচিনা লাগিছিলে। সেইকাৰণে আমি এটা নতুন আইডিয়া বিচাৰি পালোঁ, আৰু সেই আইডিয়াটোৱে আপোনালোকক দেখাবলৈ ওলাইছোঁ। তাকে ভাবিছে যে ইমানবোৰ কেবিনেট থকাৰ পিছতো মই কিয় এনেকৈ এই শ্বেল্ফখন থৈছোঁ। আচলতে এই শ্বেল্ফখন বহুত বেছি হেণ্ডি, কাৰণ সদায় লাগি থকা বস্তুবিলাক মই এই শ্বেল্ফখনতে ৰাখোঁ। সদায় ব্যৱহাৰ হৈ থকা বস্তুখিনি মই কিছুমান গ্লাছ আৰু চেৰামিক পটত সজাই ৰাখিছোঁ। ঘৰটো লওঁতেই এই জেগাডোখৰত ধানখিনি মায়ে দিছিলে, আৰু এইখিনিও মই ভাবিছোঁ এটা অকণমান বেলেগ এটা লুকত বস্তুটো আমি ৰাখিলে চাগে আৰু ধুনীয়া লাগিব। এতিয়া আহক আমাৰ নতুন কিচেন মেকঅভাৰটো আপোনালোকে চাব। অকমান এটা এস্থেটিক লুক আহিছে বুলি মই ভাবিছোঁ। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে